ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আছাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজি তোমালোকৰ সন্মুখত এটা ইম্পৰ্টেণ্ট টপিকছ লৈ আজি আকৌ উপস্থিত হৈছোঁ। টপিকছটো হ'ল টেন্স। আজিৰ এই ভিডিঅ'ত মই বিশেষকৈ অসমীয়া চেণ্টেন্সবিলাক কেনেকৈ চিনাক্ত কৰিম যে এইটো কোন টেন্সৰ চেণ্টেন্স হয়, সেই চেণ্টেন্সবিলাক কেনেদৰে আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিম বা বাক্য বনাম এটা, আৰু পৰীক্ষাত যেতিয়া আমাক চেণ্টেন্স এটা দিয়া থাকে যে এই চেণ্টেন্সটো কাৰেকশ্যন কৰিব লাগে, আমি কেনেকৈ কাৰেকশ্যন কৰিম চেণ্টেন্সবিলাক, মই সেইবিলাকৰ ওপৰত বেছিকৈ এই ভিডিঅ'ত গুৰুত্ব দিম। মই ইতিমধ্যে HS ফাইনেল এক্সামিনেশ্যনৰ টেন্স কাৰেকশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, ডিটাৰমাইনাৰ্ছ, প্ৰিপজিশ্যন, ট্ৰান্সলেশ্যন, মেক চেণ্টেন্স আদিবিলাকৰ বিষয়ে আলোচনা কৰি আহিছোঁ। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত সেইবিলাকৰ লিংক দিয়া আছে, নাইবা তোমালোকে প্লে'লিষ্টত গৈ পেলাইও সেইবিলাক প্লে'লিষ্টৰ পৰা ভিডিঅ'বিলাক চাই ল'ব পাৰা। আজি আমি চাওঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্স, পাষ্ট ইনডিফিনিট টেন্স আৰু ফিউচাৰ ইনডিফিনিট টেন্সত কেনেদৰে আমি চেণ্টেন্স লিখিব পাৰি আৰু এইবিলাক টেন্সৰ চেণ্টেন্সবিলাক আমি কেনেদৰে কাৰেকশ্যন কৰিব পাৰি। প্ৰথমতে আহিছোঁ মই প্ৰেজেণ্ট ইনডিফিনিট টেন্স অৰ চিম্পল প্ৰেজেণ্ট টেন্স লৈ। আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ বা আমি জানোৱেই যে প্ৰেজেণ্ট ইনডিফিনিট টেন্স কাক বোলে। বৰ্তমান কালত কোনো কাম কৰা যদি বুজায়, নাইবা কোনো ঘটনা হোৱা যদি বুজায়, তেতিয়াহ'লে তাক প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্স বুলিও কোৱা হয়। এই টেন্সত আমি যেতিয়া চেণ্টেন্স এটা লিখিবলৈ যাম, তেতিয়া তাৰ ফৰ্মটো হ'ব ছাবজেক্ট, তাৰ লগত V1, দ্যাট ইজ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, অৰ্থাৎ ভাৰ্বৰ লিষ্টৰ যিটো প্ৰথম অৱস্থাত দিয়া থাকে সেইটো, যেনেকুৱা গো, ৱেন, গান। গোটো হ'ল ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম বা ইয়াক V1 বুলিও কোৱা হয়, আৰু লগত ব্ৰেকেটত দিছোঁ মই এছ বা ইয়াছ। অৰ্থাৎ কোনো এটা চেণ্টেন্সৰ ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, যেনেকুৱা হি, শ্বি, ৰাম, শ্যাম ইত্যাদি যদি এনেকুৱা হয়, তেতিয়াহ'লে সেই ছাবজেক্টৰ লগত যিটো ভাৰ্ব বহিব, সেই ভাৰ্বটোৰ লগত এছ বা ইয়াছ যোগ হয় অনলি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। বেলেগ কোনো টেন্সত কিন্তু এইটো ব্যৱহাৰ নহয়। তাৰ লগতে বহিব আমাৰ অবজেক্ট। আমি জানো অসমীয়া চেণ্টেন্সবিলাকত প্ৰথমতে ছাবজেক্ট থাকে, তাৰপিছত অবজেক্ট থাকে, আৰু তাৰপিছতহে ভাৰ্ব থাকে। যেনেকুৱা তোমালোকে চোৱা, মই ভাত খাইছোঁ, এই চেণ্টেন্সটোত প্ৰথমতে আছে এটা ছাবজেক্ট, মই হ'ল ছাবজেক্ট আৰু ভাতটো হ'ল অবজেক্ট, খাইছোঁ হ'ল ভাৰ্ব। যেতিয়া অসমীয়া চেণ্টেন্সটো আমি ইংৰাজীত ট্ৰান্সলেট কৰিম, তেতিয়া নিশ্চয় আমাৰ এই ফৰ্মটো চেঞ্জ কৰিব লাগিব। এই ফৰ্মটো চেঞ্জ কৰিলে হ'ব ছাবজেক্ট V1 অবজেক্ট, অৰ্থাৎ ছাবজেক্টৰ পিছত আমাৰ এই ভাৰ্বটো আনিব লাগিব। এতিয়া কথা হ'ল আমি কেনেকৈ চিনি পাম যে এইবোৰ চেণ্টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ। এইটো আমি বহুতেই ধৰিব নোৱাৰোঁ, বা ধৰিব পাৰিলেও আমাৰ মনত এটা খোকোজা লাগি থাকে, এটা কনফিউজন লাগি থাকে। দেখা, মই 3টামান চেণ্টেন্স লিখিছোঁ। এই 3টা চেণ্টেন্সৰ পৰাই তোমালোকে এটা অনুমান কৰি ল'বা যে কোনবিলাক চেণ্টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হয়। দেখা, মই দিছোঁ, তুমি লৈছা, তাই কৈছে। মই আধা চেণ্টেন্সবিলাক লিখিছোঁ। মই দিছোঁ, প্ৰথমতে মই ছাবজেক্টটো লিখিছোঁ, তাৰপিছত ভাৰ্বটো লিখিছোঁ। যিহেতু ইংৰাজী চেণ্টেন্সত এনেকৈ থাকিব, মই দিছোঁ এটা কলম, তুমি লৈছা কিতাপ, তাই কৈছে তেওঁৰ বিষয়ে। এনেকৈ যদি আমি কওঁ, তেতিয়াহ'লে প্ৰথমতে ছাবজেক্ট ঠিকেই থাকি গ'ল, তাৰপিছত ভাৰ্ব আহিল ইংৰাজী ফৰ্মতে, আৰু তাৰপিছত আমি অবজেক্টটো বহাই দি আমি চেণ্টেন্স এটা লিখিব পাৰিম। কিন্তু মোৰ কথাটো হৈছে, আমি কেনেকৈ চিনি পাম যে এইবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স? ইতিমধ্যে তোমালোকে দেখিছা, মই দিছোঁ, মই লৈছোঁ, মই খাইছোঁ, মই শুইছোঁ। ফাৰ্ষ্ট পাৰ্চনৰ লগত যদি এনেকুৱা লৈছোঁ, দিছোঁ, খাইছোঁ, নিছোঁ এনেকুৱা কথাবিলাক থাকে, তেতিয়া সেই চেণ্টেন্সটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। ছেকেণ্ড পাৰ্চন যেতিয়া ছাবজেক্ট হ'ব, সৎ আকাৰ থকা বাক্য যদি হয়, যেনে তুমি লৈছা, তুমি গৈছা, তুমি খাইছা, তুমি শুইছা, তুমি পঢ়িছা, তুমি নাচিছা, এনেকুৱা চেণ্টেন্স যদি হয়, তেতিয়াহ'লে তুমি বুজিব লাগিব যে সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। আৰু যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন হয়, তেতিয়াহ'লে তাই কৈছে, তাই লৈছে, বিমলে শুইছে, বিমলে গৈছে, বিমলে গান গাইছে, এই সে কথাটো আহিব। যেতিয়া সে কথাটো আহিব, তেতিয়া সেই চেণ্টেন্সটো কিন্তু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স হ'ব। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিবা, এনেকুৱা মই খালোঁ, তুমি কামটো কৰিলা,
তেওঁ নাছিল এনেকুৱা যদি থাকে ল লাষ্টত তেতিয়া কিন্তু তোমালোকে ভাবিব লাগিব যে এই সেন্টেন্সটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ কামটো অলৰেডি সমাপ্ত হৈ গৈছে তেতিয়া হলে আমি এইখিনি গম পালো যে কোন বিলাক অসমীয়া সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব এইখিনি আশা কৰো নিশ্চয় তোমালোকে বুজিব পাৰিছা এতিয়া আহা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স বিলাক আমি কেনেকৈ ট্ৰান্সলেট কৰিম ইংৰাজীলৈ দেখা মই তিনিটা সেন্টেন্স লিখি ৰাখিছো এই তিনিটা সেন্টেন্সৰ পৰা তোমালোকে এটা ধাৰণা কৰি ল'ব লাগিব কাৰণ গোটেই বিলাক সেন্টেন্স ভিডিঅত বুজাই দিয়া সম্ভৱ কেতিয়াও নহয় মই এটা কলম লৈছো এই সেন্টেন্সটো মই হল সাবজেক্ট লৈছোটো হল ভার্ব এটা কলম হল অবজেক্ট সেন্টেন্সটোৰ তোমালোকে নিশ্চয় গম পাইছা ইতিমধ্যে যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মটো সাবজেক্ট প্লাস ভার্বৰ প্ৰেজেন্ট ফৰ্ম প্লাস অবজেক্ট হয় তেতিয়া হলে আমি সেন্টেন্সটো লিখিম আই হল সাবজেক্ট আমি সাবজেক্টৰ তলত বহুৱালো তাৰ পিছত লৈছো ভার্ব আইৰ পিছত লৈছো শব্দটো আনিব লাগিব তেতিয়া হলে ভার্ব লৈছোৰ ইংৰাজী কি টেক আই টেক কি লৈছো এটা কলম এ পেন মই এটা কলম লৈছো বুলি ক'ব পাৰি নিশ্চয় বুজিব পাৰিছা প্ৰথমতে সাবজেক্ট বহাইছো তাৰ পিছত আমি এই ভার্বটো আনি বহুৱাই দিছো তাৰ পিছত অবজেক্টটো আনি বহুৱাই দিছো সেকেন্ড সেন্টেন্সত তুমি মোক এটা কিতাপ দিছা দিছা আছে কিন্তু সেই কাৰণে আমি এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম এই সেন্টেন্সটো সাবজেক্ট হল তুমি দিছা হল ভার্ব মোক এটা কিতাপ এই গোটেইখিনি হল অবজেক্ট যদি এই গোটেইখিনি অবজেক্ট হয় প্ৰথমতে আমি কি লিখিম সেন্টেন্সটো সাবজেক্ট সাবজেক্ট কি তুমি তুমি ইংৰাজীত কি ক'ব ইউ দিছা বা দিয়া দিয়া শব্দটোৱে সেকেন্ড পারসনত দিছা হৈ গৈছে গতিকে ইউ গিভ কাক দিছা মোক মি ইউ গিভ মি কি দিছা এ পেন এটা কলম ইউ গিভ মি এ পেন তুমি মোক এটা কলম দিছা থার্ড সেন্টেন্সটো তেওঁ মোৰ ফালে দেখিছে এই সেন্টেন্সটো তেওঁ হল সাবজেক্ট দেখিছে হল দেখাৰ পৰা থার্ড পারসনত আহি দেখিছে হৈছে এটো হল ভার্ব আৰু মোৰ ফালে এটো হল অবজেক্ট এই সেন্টেন্সটো যদি আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰো তেতিয়া হলে হ'ব তেওঁৰ ইংৰাজী প্ৰথমতে হি বহুৱাইছো আমি দেখিছে যেটো দেখা হি লুকস লুকৰ পৰা লুকস হ'ব কাৰণ যেহেতু হি থার্ড পারসন সিঙ্গুলার নাম্বার যার কারণে আমি এর লগত এস বহুৱাম হি লুকস তাৰ পিছত মোৰ ফালে দেখিছে এট মি এটো হল ইয়াৰ ট্ৰান্সলেশন এতিয়া ইংৰাজী সেন্টেন্সবোৰ যেতিয়া পৰীক্ষা দিয়া থাকে টেন্স কাৰেকশন কৰিবলৈ আমি কেনেকৈ চিনি পাম যে এইবিলাক সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় আহাচোন কেইটামান ওয়ার্ড তোমালোকক দেখুৱাই দি আছো যিবিলাক ওয়ার্ড যদি কোনো এটা সেন্টেন্সত থাকে তেতিয়া হলে তোমালোকে নিশ্চিতভাৱে বুজিব লাগিব যে এই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে বেলেগ কোনো টেন্সতেই নাই সেই ওয়ার্ডবোৰ কি কি মই কেইটামানহে লিখিছো মই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্সবোৰ চিনি পোৱাৰ উপায় যিবিলাক সেন্টেন্সত অলওয়েজ থাকিব তোমালোকে ধৰি লবা সেই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ অলওয়েজ মানে সদায় ৰেগুলাৰলি মানে সদায় ডেইলি মানে সদায় জেনাৰেলি সাধাৰণতে ইউজুয়ালি সদায় পাঞ্চুয়ালি যথা সময়ত নেভাৰ কেতিয়াও নহয় এভৰিডে প্ৰত্যেক দিন ইয়াত যেনেকুৱা এভৰিডেৰ পিছত এভৰি উইক এভৰি মান্থ এভৰি ইয়াৰ এভৰি আৱাৰ এভৰি মোমেন্ট এভৰি সেকেন্ড এনেকৈ এভৰিৰ পিছত যিকোনো শব্দ নাথাকক কিয় যদি এভৰি শব্দটো থাকে তেতিয়া হলে হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব তাৰ পিছত এট প্ৰেজেন্ট বৰ্তমান সময়ত অফেন মাঝে সময়ে সামটাইমস কেতিয়াবা সেলডম মাঝে সময়ে নরমালি স্বাভাবিকভাৱে নাও এন্ড দেন মাঝে সময়ে ইউজ টু সদায় উইকলি সাপ্তাহিক সপ্তাহত উইকলি মান্থলি ইয়ারলি ডেইলি এনেকুৱা শব্দবিলাক যদি কোনো সেন্টেন্সত থাকে তোমালোকে হেতু ধৰি ল'ব লাগিব এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নিয়ম মতে তুমি হেতু টেন্স কাৰেকশন কৰিব লাগিব তাৰ পিছত ওয়ান্স ইন এ উইক সপ্তাহত এবাৰ এই ওয়ান্স শব্দৰ পিছত তাৰ পিছত মই ডট ডট দি ৰাখিছো অৰ্থাৎ ওয়ান্সৰ পিছত যদি কোনো শব্দ থাকে ওয়ান্স ইন এ ডে ওয়ান্স ইন এ মান্থ ওয়ান্স ইন এ ইয়াৰ এনেকুৱা যদি থাকে তেতিয়া হলে সেই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব একেদৰে টুৱাইস ইন এ মান্থ যদি থাকে মাহত দুবাৰ এনেকুৱা যদি থাকে টুৱাইসৰ পিছত আন শব্দ টুৱাইস ইন এ উইক টুৱাইস ইন এ ইয়াৰ
থ্ৰাইছ ইন এ ইয়াৰ যদি এনেকুৱা শব্দ থাকে তেতিয়াহ'লে সেই সেন্টেন্সবিলাক তোমালোকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব বুলি ধৰি ল'ব লাগিব ইত্যাদি আৰু আছে এনেকুৱা 2-4টা মান মই উদাহৰণ এটা দি দিছো ইমানবিলাক সেন্টেন্সত বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই বুলি ভাবো মই তোমালোকক কেৱল দেখুৱাইহে দিছো আৰু তোমালোকে এই শব্দবিলাক যেতিয়া সেন্টেন্সত পাবা তোমালোকে নিশ্চিত ৰূপে ধৰি ল'বা এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স আৰু সেইমতেহে তোমালোকে টেন্স কাৰেকশ্যন কৰিবা যেনেকুৱা হি নেভাৰ ব্ৰেকেটত দি আছে কাম আৱাৰ হোম এই সেন্টেন্সটোত নেভাৰ আছে আৰু এই সেন্টেন্সটোৰ সাবজেক্ট থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হি গতিকে তোমালোকে এইখিনি নিশ্চিত হ'ব লাগিব যে এই সেন্টেন্সটোত এই কাম শব্দটোৰ লগত কেৱল এস শব্দটো লগ লগাই দিলেই এই সেন্টেন্সটো কারেক্ট হৈ যাব অর্থাৎ হি নেভার কামস আৱাৰ হোম তেও আমাৰ ঘৰত কেতিয়াও আহা নাই দ্বিতীয় আৰু এটা সেন্টেন্স লিখিছো দা ট্ৰেইন নরমালি রিচ হিয়ার এট 6 PM রেলটো সাধাৰণতে বা স্বাভাৱিকভাৱে ইয়াত 6 বজাত উপস্থিত হয় গতিকে এই সেন্টেন্সটো যেহেতু নরমালি আছে আৰু দা ট্ৰেইন থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে তোমালোকে এই রিচ শব্দটোৰ লগত কেৱল এস বহুৱাই দিলেই হৈ গল তেতিয়াহ'লে সেন্টেন্সটো কি হ'ব দা ট্ৰেইন নরমালি রিচেস হিয়াৰ এট 6 PM আশা কৰিছো তোমালোকে এইখিনিৰ পৰা বিভিন্ন সেন্টেন্স লিখি লৈ বা এই ওয়ার্ডবিলাক তোমালোকে লিখি ৰাখিবা বহি যাতে তোমালোকে পৰীক্ষাৰ সময়ত এইখিনি মনত ৰাখিলে সেন্টেন্সবিলাক তোমালোকে কাৰেকশ্যন কৰিব পাৰা ডিয়াৰ ষ্টুডেন্টস এতিয়া মই আহিছো সেন্টেন্স যেতিয়া আমাক কাৰেকশ্যন কৰিবলৈ দিয়ে বা আমি যেতিয়া সেন্টেন্স লিখিবলৈ যাম আমি কেনেকে কোনবিলাক সেন্টেন্স প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিম আৰু কেনেকে পৰীক্ষাত কারেকশ্যন কৰিম দেখা প্ৰথম সেন্টেন্সটো মই লিখিছো দা টিচাৰ টিচ আস ডেইলি শিক্ষকে আমাক সদায় শিকায় টিচ শব্দটো ব্ৰেকেটত দিয়া আছে তুমি কোন টেন্সত লিখিবা হয়তো প্ৰথম ক'ব পাৰা তুমি যে ডেইলি কথাটো আছে সেই কাৰণে এটো আমি প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিম কিন্তু দেখা দা টিচাৰ টিচেস আস ডেইলি তেতিয়াহ'লে আমি টিচৰ লগত কেৱল এস বহুৱাই দিলেই আমাৰ সেন্টেন্সটো কারেক্ট হৈ গল দা টিচাৰ টিচেস আস ডেইলি শিক্ষকে আমাক সদায় শিকায় মই হোফালে লিখি ৰাখিছো সদায় হোৱা কাম অৰ্থাৎ আমি ইতিমধ্যে যিবিলাক ওয়ার্ড শিকি আহিলো যিবিলাক শব্দই বা যিবিলাক কথাই বা যিবিলাক সেন্টেন্সে সদায় কোনো কাম হোৱা বুজায় তেনেকুৱা সেন্টেন্সবিলাক আমি সদায় প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব যেনেকুৱা উই অলওয়েজ গো টু স্কুল শি অলওয়েজ গোজ টু স্কুল হি অলওয়েজ ওয়াক্স ইন দা মর্নিং এনেকুৱা যিমান সেন্টেন্স হ'ব ভাৰ্বৰ লগত এস বাই এস যোগ হ'ব দেখা দ্বিতীয় সেন্টেন্সটো দা সান রাইজ ইন দা ইষ্ট সফালে লিখি ৰাখিছো চিৰসত্য এই চিৰসত্য যিবিলাক ঘটনা সদায় যিবিলাক হৈ থাকে যিবিলাকৰ কোনো পৰিৱৰ্তন নহয় যেনেকুৱা সূৰ্য পূবফালে উদয় হয় পশ্চিম ফালে মাৰ যায় আকাশত ৰাতি তৰা ওলায় ৰাতি তৰা বৰে তীৰ বিৰাই এনেকুৱা যিমান চিৰসত্য সেন্টেন্স হ'ব যিবিলাক কেতিয়াও পৰিৱৰ্তন নহয় তেনেকুৱা সেন্টেন্সবিলাকৰ ভাৰ্বৰ লগত এস বাই এস যোগ কৰিব লাগে যেহেতু ইয়াত আমাৰ ওয়ার্ডটোৰ শেষত ই আছে গতিকে আমি কেৱল এস যোগ দিলেই হৈ গল দা সান রাইজেস ইন দা ইষ্ট অর্থাৎ চিরসত্য ঘটনাবিলাক প্রেজেন্ট ইনডিফিনিট টেন্সত আমি লিখিব লাগে থার্ড সেন্টেন্সটো চোৱা উই ইউজ টু ব্রাশ আৱাৰ টিথ এটু অভ্যাসগত মই লিখি ৰাখিছো তোমালোকে বহিত লিখি লবা যাতে তোমালোকৰ সুবিধা হয় আৰু এনেকুৱা সেন্টেন্স দুই এটা পাৰিলে নিজৰ বহিত লিখি লবা দেখা উই ইউজ টু আমি ইয়াৰ পৰা গম পাও যে ইউজ টু আমি ইতিমধ্যে পাই আহিছো ইউজ টু থাকিলে কি প্রেজেন্ট ইনডিফিনিট টেন্স হয় কিন্তু কথাটো হল অভ্যাসগত যিবিলাক কাম আমাৰ অভ্যাসত পৰিণত হৈছে যেনেকৈ ইয়াত লিখিছো মই ব্ৰাশ কৰাটো ৰাতিপুৱা আমি ব্ৰাশ কৰাটো আমাৰ অভ্যাস স্কুল যোৱাটো আমাৰ অভ্যাস খোৱা লোৱা কৰাটো আমাৰ অভ্যাস ৰাতি শুৱাটো আমাৰ অভ্যাস এনেকুৱা অভ্যাসগত যিবিলাক কাম কৰি কৰি আমাৰ হেবিট হৈ গৈছে তেনেকুৱা কাম যদি কোনো সেন্টেন্সে প্ৰকাশ কৰে তেতিয়াহ'লে সেই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব আৰু যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত এস বাই এস যোগ কৰিব লাগিব তেতিয়াহ'লে যেহেতু এই সেন্টেন্সটোত সাবজেক্ট উই থাৰ্ড পাৰসন নহয় ফাৰ্স্ট পাৰসন গতিকে সেন্টেন্সটো যেনেকুৱা আছে তেনেকুৱাই শুদ্ধ হ'ব অৰ্থাৎ উই ইউজ টু ব্ৰাশ আৱাৰ টিথ এটো এনেকুৱাই থাকি গল কিন্তু যদি ইয়াত হি সি বা রাম শ্যাম যদুমতি থাকিলহেঁতেন তেতিয়াহ'লে ইয়াৰ লগত ইএস যোগ হলহেঁতেন ফোর্থ নাম্বাৰ সেন্টেন্স আই সিং হি সিংস মই লিখি ৰাখিছো মুহূৰ্ততে হোৱা অৰ্থাৎ দেখা মই ইয়াত থিয় হৈছো কিন্তু মই কথা কৈছো তুমি কথা শুনি আছা তুমি ভিডিঅ'টো দেখিছা এনেকুৱা যিবিলাক কথা মুহূৰ্ততে যিবিলাক কাম হয়
ফেনটো ঘূৰিছে, ফেনটো বন্ধ হৈছে, এনেকুৱা কথাবিলাক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। আৰু সাধাৰণতে আমি কথোপকথনৰ সময়ত এইবিলাক ব্যৱহাৰ কৰোঁ, যেনেকুৱা হি ছিংছ, আই ছিং, এইবিলাক মুহূৰ্ততে হয় যিবিলাক কাম। তাৰপিছত আহা 5 নম্বৰ, আৱাৰ এক্সামিনেশ্যন ষ্টাৰ্ট টুমৰো, নিৰ্দিষ্ট ভৱিষ্যত বুলি মই লিখি ৰাখিছোঁ। দেখা টুমৰো শব্দটো যেতিয়াই থাকিব তেতিয়াই তোমালোকে গম পাবা যে এইটো ফিউচাৰ টেন্সৰ চেণ্টেন্স হয়। এইটো ফিউচাৰ টেন্সৰ চেণ্টেন্সৰ এটা লক্ষণ বা আমি ইয়াৰ মাধ্যমত ধৰিব পাৰি এইটো ফিউচাৰ ইনডিফিনিট টেন্সৰ চেণ্টেন্স। কিন্তু এটা কথা আছে, যদি ফিউচাৰ টেন্সত নিৰ্দিষ্ট সময়ত কোনো কাম হ'ব আৰু সেই কামটো কিছুদিনৰ কাৰণে চলি থাকিব, এনেকুৱা যদি বুজায়, যেনেকুৱা আৱাৰ এক্সামিনেশ্যন অহাকালি আৰম্ভ হ'ব মানে কি এক্সামিনেশ্যন তাৰপিছত চলি থাকিব, যদি এনেকুৱা বুজায় সেই চেণ্টেন্সবিলাক আমি প্ৰেজেণ্ট ইনডিফিনিট নাইবা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতো লিখিব পাৰি। আমি যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ তেতিয়াহ'লে আৱাৰ এক্সামিনেশ্যন ইয়াত ষ্টাৰ্টৰ লগত কেৱল এছ বহুৱাই দিলেই হৈ গ'ল, আৱাৰ এক্সামিনেশ্যন ষ্টাৰ্টছ টুমৰো। যদি কওঁ আই শ্বেল গ' টু গুৱাহাটী অন মানডে নেক্সট, অহা সোমবাৰে মই গুৱাহাটীলৈ যাম, কিন্তু এই চেণ্টেন্সটো যিহেতু সময়টো নিৰ্দিষ্ট কৰি দিছে আৰু সেইটো হ'বই, তেনেকুৱা যদি হয়, যাৰ কাৰণে এই চেণ্টেন্সবিলাক আমি ফিউচাৰ ইনডিফিনিটত নিলিখি প্ৰেজেণ্ট ইনডিফিনিট টেন্সতো লিখিব পাৰি। অৰ্থাৎ আই গ' টু গুৱাহাটী নেক্সট মানডে। তাৰপিছত চোৱা, শ্বেক্সপিয়াৰ চে অল দেট গ্লিটাৰ্ছ ইজ নট গ'ল্ড। শ্বেক্সপিয়াৰে কৈছে সকলো চকচকীয়া বস্তুৱেই সোণ নহয়। মই লিখি ৰাখিছোঁ উদ্ধৃত কৰা। দেখা যেতিয়া কোনো মহান ব্যক্তিৰ কথা উদ্ধৃত কৰা হয় তেতিয়া এনেকুৱা ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখা হয়, আৰু ইনভাৰ্টেড কমাৰ ভিতৰত যেতিয়া আমি কোনো বস্তু ৰাখোঁ তেতিয়া এইটো ডাইৰেক্ট নেৰেশ্যন হৈ যায়। এইখিনি আমাৰ এটা সাধাৰণ ধাৰণা আছে। যেতিয়া আমাৰ ডাইৰেক্ট নেৰেশ্যন হৈ যায় তেতিয়া এই যে শ্বেক্সপিয়াৰ চে, এই কথাটো যে থাকিব, এই ভাৰ্বটো চে ভাৰ্বটো, এই ভাৰ্বটো কেতিয়াও পাষ্ট টেন্সত হ'ব নোৱাৰে, এইটো সদায় প্ৰেজেণ্ট টেন্সতহে হ'ব লাগিব। অৰ্থাৎ শ্বেক্সপিয়াৰ চেক্স, অৰ্থাৎ শ্বেক্সপিয়াৰ চেছ, ইয়াৰ লগত আমাৰ কেৱল এছ লগালে হৈ গ'ল। যেনেকুৱা মহাত্মা গান্ধী চেছ, অতীতত কৈছিল কিন্তু কথাটো, কিন্তু আমি যিহেতু উদ্ধৃত কৰিছোঁ কথাটো সেইকাৰণে ক'ম মহাত্মা গান্ধী চেছ অহিংসা পৰম ধৰ্ম। এনেকুৱা আৰু বহুত আছে, তোমালোকে পাৰিলে আৰু 2-4টা লিখি ৰাখিবা। তাৰপিছত চোৱা, চুলতান মাহমুদ ইনভাইট ইণ্ডিয়া 17 টাইমছ, সজীৱ অতীত মই লিখি ৰাখিছোঁ সংক্ষেপে তোমালোকে বুজি পোৱাৰ কাৰণে। যেনেকুৱা চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছে বুলি যদি তোমালোকক কোৱা হয় তেতিয়াহ'লে তোমালোকে উত্তৰ দিবা 17 টাইম, 17বাৰ আক্ৰমণ কৰিছে। কিন্তু আক্ৰমণ কৰিছিল বুলি তেনেকুৱা কোৱা নহয়, সাধাৰণতে কোৱা হয় আক্ৰমণ কৰিছে। অৰ্থাৎ অতীতৰ কোনো ঘটনাক এই মুহূৰ্ততে যেন হৈছে তেনেকুৱা বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰি। আৰু সেই হিচাপে যদি এনেকুৱা চেণ্টেন্স তোমালোকৰ পৰীক্ষাত দিয়ে তোমালোকে কি কৰিব লাগিব, এই যি ৱাৰ্ডটো দিয়া থাকিব ভাৰ্বটো তাৰ লগত কেৱল এছ বা ইয়াত যোগ দিলেই হৈ গ'ল। যেনেকুৱা ইয়াত ইনভাৰ্ট আছে, মই এছ লগাই দি ইনভাৰ্টছ কৰিলোঁ। তাৰপিছত চোৱা, ইফ ইট ৰেইন, ব্ৰেকেটত ৰাখিছোঁ মই ৰেইন, আই শ্বেল নট গ' আউট, চৰ্তযুক্ত বাক্য, এটা কামৰ ওপৰত আনটো কাম নিৰ্ভৰ কৰে। যদি তেনেকুৱা হয়, যদি বৰষুণ আহে মই স্কুললৈ নাযাওঁ, যদি তেওঁ আহে মই তাইৰ লগত যাম, যদি তাই নাহে মই ঘৰত বহি থাকিম। দেখা এই চেণ্টেন্সবিলাক যে মই কৈছোঁ, এটা কমতে প্ৰেজেণ্ট ইনডিফিনিটত কৈছোঁ, এটা আৰু এটা ফিউচাৰ ইনডিফিনিট কৈছোঁ। অৰ্থাৎ চৰ্তযুক্ত বাক্যবিলাকৰ যিটো কাম আগত হ'ব লগা সেইটো প্ৰেজেণ্ট ইনডিফিনিটত হয়, আৰু যিটো কাম পিছত হ'ব লগা সেইটো ফিউচাৰ ইনডিফিনিটত হয়। যেনেকুৱা ইফ ইট ৰেইন, যদি বৰষুণ পৰে, অৰ্থাৎ এই যিখিনি এইটো আগত হ'ব লগা কাম, গতিকে ইয়াৰ লগত এই ৰেইনৰ লগত আমি কেৱল এছ লগালে চেণ্টেন্সটো শুদ্ধ হৈ যাব। তোমালোকে ব্ৰেকেটটো হটাই দিবা, ইফ ইট ৰেইনছ আই শ্বেল নট গ' আউট, মই বাহিৰলৈ নাযাওঁ। এনেকুৱা চৰ্তযুক্ত বাক্যবিলাকৰ বিষয়ে নিশ্চয় তোমালোকে জানাই। 9 নম্বৰ, গুৱাহাটী ষ্টেণ্ড অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ, অৱস্থিতি লিখি ৰাখিছোঁ মই। অৰ্থাৎ দেখা গুৱাহাটী ক'ত অৱস্থিত, অসম ক'ত অৱস্থিত, এনেকুৱা যদি প্ৰশ্ন কৰা হয়, অসম ভাৰতৰ উত্তৰ পূবত অৱস্থিত, গুৱাহাটী ক'ত অৱস্থিত, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এনেকুৱা যদি কোনো ঠাইৰ অৱস্থিতি বুজায়, তোমাৰ গাঁওখন ক'ত অৱস্থিত, ভাৰতবৰ্ষ ক'ত অৱস্থিত, এনেকুৱা যদি প্ৰশ্ন কৰা হয় তেতিয়াহ'লে এই যিটো এনচাৰ হ'ব, যি চেণ্টেন্সটো হ'ব, তেনেকুৱা কোনো চেণ্টেন্সে যদি বুজায় তেতিয়াহ'লে তোমালোকে বুজিব লাগিব যে এইটো অৱস্থিতি বুজাইছে আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব। যেনেকুৱা গুৱাহাটী ষ্টেণ্ড আছে, ইয়াত ষ্টেণ্ডছ, এছটো লগাই দিলা ষ্টেণ্ডৰ লগত, গুৱাহাটী ষ্টেণ্ডছ অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ, অৱস্থিতি বুজাইছে। তাৰপিছত চোৱা, ফুটবল প্লে অল অভাৰ দ্য ৱাৰ্ল্ড, মই লিখি ৰাখিছোঁ পেচিভ।
ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে লক্ষ্য কৰিবা কিছুমান এনেকুৱা কাম আছে যিবিলাক কাম আমি সাধাৰণতে পেচিভত উল্লেখ কৰি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ যেনেকুৱা অসমত অসমীয়া ভাষা কোৱা হয় এছামিজ ইজ স্পকেন ইন আছাম ক্ৰিকেট ইজ প্লেড অল অভাৰ দ্য ৱৰ্ল্ড গোটেই পৃথিৱীত ফুটবল খেলা হয় বাই দ্য প্লেয়াৰ্ছ এই কথাখিনি কিন্তু উল্লেখ কৰা নহয় যেনেকুৱা ইয়াত লিখা হৈছে ফুটবল প্লে অল অভাৰ দ্য ৱৰ্ল্ড যেতিয়া পেচিভ কৰা হ'ব তেতিয়া এই প্ৰথম ছাবজেক্ট যিটো থাকিব পেচিভৰ সেই ছাবজেক্টৰ পাৰ্চন অনুসৰি আমি এম ইজ আৰ তিনিটাৰ এটা বহুৱাব লাগিব যেনেকুৱা ইয়াত ফুটবল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে এই প্লেৰ আগত কেৱল আমাৰ কি হ'ব প্লেৰ আগত হ'ব ইজ আৰু প্লেটো হৈ যাব প্লেড অৰ্থাৎ ইয়াক পেচিভ কৰা হ'ল ফুটবল ইজ প্লেড অল অভাৰ দ্য ৱৰ্ল্ড বাই দ্য ফুটবল প্লেয়াৰ এই বাই দ্য ফুটবল প্লেয়াৰ এই কথাখিনি কিন্তু পৰীক্ষাত নাথাকে তোমালোকে ধৰিব পাৰা নে নোৱাৰা যাৰ কাৰণে এইখিনি উল্লেখ তেনেকৈ কৰা থাকে আশা কৰোঁ তোমালোকে টেন্স কেনেকৈ কাৰেকশ্যন কৰিব লাগে অলপ হ'লেও বুজি পাইছা তোমালোকে এইখিনি বহীত লিখি ল'বা যদি প্ৰয়োজন আছে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা আৰু যদি ইয়াত কিবা তোমালোকৰ বুজিবলৈ অসুবিধা আছে বা বুজি পোৱা নাই তোমালোকে কমেণ্ট বক্সত মোক জনাবা মই উত্তৰ দিবলৈ চেষ্টা কৰিম ডিয়াৰ ষ্টুডেণ্টছ এতিয়া মই আহিছোঁ পাষ্ট ইনডিফিনিট টেন্স অথবা সিম্পল পাষ্ট টেন্স লৈ প্ৰথম কথা হ'ল অসমীয়া কোনবিলাক সেন্টেন্স পাষ্ট ইনডিফিনিট টেন্সৰ হয় আমি কেনেকৈ চিনি পাম আহা মই তিনিটা সেন্টেন্স লিখি ৰাখিছোঁ এই তিনিটা সেন্টেন্স লৈ মই লৈছিলোঁ মই দিছিলোঁ মই খাইছিলোঁ মই পিন্ধিছিলোঁ আমি লৈছিলোঁ আমি গৈছিলোঁ এনেকুৱা ফাৰ্ষ্ট পাৰ্চন দ্যাট ইজ আই উইৰ লগত যদি অসমীয়া বাক্যত লো কথাটো থাকে লাষ্টত লত অকাৰ থাকে তেতিয়াহ'লে আমি বুজিব লাগিব যে সেই সেন্টেন্সটো পাষ্ট ইনডিফিনিট টেন্সত আছে সেকেন্ড পাৰ্চন তুমি তুমি দিছিলা তুমি নিছিলা তুমি খাইছিলা তুমি পিন্ধিছিলা তুমি ফুৰিবলৈ গৈছিলা তুমি নাচিছিলা তুমি গান গাইছিলা এনেকুৱা অসমীয়া সেন্টেন্সবিলাক যিবিলাক সেন্টেন্সৰ ভাৰ্বৰ লাষ্ট আখৰটো লত আকাৰ হ'ব তেনেকুৱা সেন্টেন্সবিলাক পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স হ'ব থাৰ্ড তাই দিছিল তেওঁ নিছিল তাই কিনিছিল তাই পিন্ধিছিল ইয়াৰ পৰা গম পোৱা যায় যে যেতিয়া সাবজেক্ট থাৰ্ড পাৰ্চন হয় তেতিয়া সেই সেন্টেন্সটোৰ ভাৰ্বটোৰ লাষ্ট আখৰটো ল হয় যেনেকুৱা ইয়াত দিছিল এনেকুৱা সেন্টেন্সবিলাক আমি পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স বুলি জানিব লাগিব এতিয়া দেখা মই লৈছিলোঁ তেতিয়াহ'লে আই টুক এতিয়া এই সেন্টেন্সটো হ'ল আধা সেন্টেন্স আই টুক তাৰপিছত তুমি যিকোনো এটা অবজেক্ট বহুৱাই দিয়া যেনেকুৱা আই টুক এ বুক আই টুক এ পেঞ্চিল আই টুক এ পেন এনেকুৱা আৰু তুমি বহুত সেন্টেন্স বনাব পাৰিবা দ্বিতীয়তে তুমি দিছিলা ইউ গ্যাপ তুমি দিছিলা কি দিছিলা যিকোনো এটা অবজেক্ট তুমি বহুৱাই দিয়া ইউ গ্যাপ এন আপেল ইউ গ্যাপ মি এ বুক এনেদৰে ভাৰ্বটোৰ পিছত তোমালোকে যিকোনো এটা অবজেক্ট ভাৰ্বটোৰ লগত সামঞ্জস্য থকা অবজেক্ট এটা বহুৱাই দিয়া থাৰ্ড তাই দিছিল তেতিয়াহ'লে তাই ইংৰাজীত সি দিছিল গ্যাপ তাই দিছিল ইয়াৰ পিছত তোমালোকে অবজেক্ট বহুৱাই দিলেই সম্পূৰ্ণ সেন্টেন্সটো হ'ব মই কেৱল দেখুৱাই দিছোঁ সাবজেক্টৰ পিছত ভিটো হয় অৰ্থাৎ সাবজেক্ট আৰু তাৰ লগতে পাষ্ট টেন্সৰ যিটো ফৰ্ম সেইটো বহে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আলোচনা কৰিছিলোঁ যে অসমীয়া সেন্টেন্সবিলাকত প্ৰথমতে সাবজেক্ট তাৰপিছত অবজেক্ট আৰু তাৰপিছতহে ভাৰ্ব থাকে দেখা পাষ্ট টেন্সতো ঠিক একেদৰেই থাকে যেনেকুৱা তাই স্কুললৈ গৈছিল যেহেতু থাৰ্ড পাৰ্চন সাবজেক্ট যাৰ কাৰণে গৈছিল হৈছে ইয়াত এই তাইটো হ'ল সাবজেক্ট স্কুললৈ হ'ল অবজেক্ট আৰু গৈছিল হ'ল ভাৰ্ব এতিয়া এই সেন্টেন্সটো আমি ইংৰাজীত লিখিব লাগে কেনেকৈ লিখিম আমাৰ পাষ্ট ইনডিফিনিট অথবা সিম্পল পাষ্ট টেন্সত সেন্টেন্স লিখিবলৈ হ'লে যি ফৰ্মটো আমাৰ ব্যৱহাৰ কৰিব লাগিব সেই ফৰ্মটো হ'ল প্ৰথমতে সাবজেক্ট তাৰপিছত ভাৰ্বৰ পাষ্ট টেন্স আৰু তাৰপিছত অবজেক্ট আমি বহুৱাব লাগিব এতিয়া এই সেন্টেন্সটো চোৱা আমি কেনেদৰে লিখিব পাৰোঁ প্ৰথমতে সাবজেক্ট এই সেন্টেন্সটো যেহেতু সাবজেক্ট তেতিয়াহ'লে সি তাইৰ ইংৰাজী সি তুমি বহুৱাই দিয়া
তাৰপিছত ভাৰ্ব গৈছিল যোৱা ইংৰাজীত কোৱা হ'ব গো গতিকে গৈছিল ইয়াৰ পাষ্ট টেন্সটো হ'ব কি ওয়েন্ট তেতিয়াহ'লে তুমি বহুৱাই দিয়া ওয়েন্ট she went তাই গৈছিল কলৈ গৈছিল তাৰপিছত তুমি যোগ দিয়া মই যেনেকুৱা আগৰ সেন্টেন্স বিলাকত কৈছো কলৈ গৈছিল টু স্কুল তুমি স্কুললৈ তাই স্কুললৈ গৈছিল অৰ্থাৎ এটো হল সাবজেক্ট এটো হল ভাৰ্বৰ পাষ্ট টেন্স আৰু এটো হল অবজেক্ট এনেদৰে আমি যিকোনো সেন্টেন্স কেৱল যদি কোনটো সাবজেক্ট কোনটো ভাৰ্ব কোনটো অবজেক্ট হেতু ধৰিব পাৰো তেতিয়াহলে আমি ইংৰাজীত সেন্টেন্স বিলাক নিশ্চয় ধুনিয়াকৈ ট্ৰান্সলেচন কৰিব পাৰিম এতিয়া আহা ইংৰাজীত যেতিয়া আমাক সেন্টেন্স বিলাক দিয়া থাকিব কাৰেকচন কৰিবলৈ তেতিয়া আমি হেই সেন্টেন্সবোৰ কেনেকৈ চিনি পাম যে এটো পাষ্ট টেন্সৰ সেন্টেন্স হয় আৰু কাৰেকচন কেনেকৈ কৰিম সোৱা চিনাক্তকৰণ কৰিবলৈ তোমালোকে যেতিয়া দেখিবা ইয়েষ্টাৰডে যাৰ অৰ্থ হল যোৱাকালি এই ইয়েষ্টাৰডে যদি কোনো সেন্টেন্সত থাকে তেতিয়াহলে তোমালোকে ধৰি ল'ব লাগিব সেই সেন্টেন্সটো পাষ্ট টেন্সত আছে যেনেকুৱা হি কেম হিয়াৰ ইয়েষ্টাৰডে তেওঁ ইয়াত যোৱাকালি আহিছিল এই ইয়েষ্টাৰডে থকা কাৰণে এই সেন্টেন্সটো আমি পাষ্ট ইনডিফিনিট টেন্সত লিখিব পাৰিছো যাৰ কাৰণে যেতিয়া এই ইয়েষ্টাৰডে থাকিব তেতিয়া এই যেটো ভাৰ্ব আছে এই ভাৰ্বটো কিন্তু তোমাৰ ব্ৰেকেটত দিয়া থাকিব আৰু এটো কাম দিয়া থাকিব তুমি কেম হে কৰিব লাগিব তাৰ পিছত সোৱা লাষ্ট এই লাষ্টৰ পিছত মই ডট ডট দিছো অৰ্থাৎ লাষ্ট ডে লাষ্ট নাইট লাষ্ট উইক লাষ্ট মান্থ লাষ্ট ইয়াৰ এনেকুৱা লাষ্টৰ পিছত যদি এটা সময় বুজোৱা শব্দ বা সময়সূচক শব্দ থাকে তেতিয়া আমি বুজিব লাগিব যে এটো ফাৰ্স্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স যেনেকুৱা বিনিতা ওয়েন্ট টু লন্ডন লাষ্ট উইক দেখা এই লাষ্ট কথাটো ইয়াত আছে লগতে উইক শব্দটো আছে লাষ্ট উইক আৰু এই লাষ্ট উইক থকা কাৰণে এই সেন্টেন্সটো আমি এই গো ভাৰ্বৰ পাষ্ট ফৰ্ম ওয়েন্ট ব্যৱহাৰ কৰিছো নিশ্চয় তোমালোকে ধৰিব পাৰিছা অৰ্থাৎ লাষ্ট যদি কোনো সেন্টেন্সত থাকে তেতিয়াহলে আমি বুজিব লাগিব হেতু পাষ্ট ইনডিফিনিট টেন্সত আছে থাৰ্ডত আহিছো এগো এই এগো যেতিয়া থাকিব তাৰ আগত কিন্তু সময় বুজোৱা শব্দ থাকিব যেনেকুৱা এ মান্থ এগো এ ইয়াৰ এগো 5 ইয়ার্স এগো এনেকুৱা কথা কিন্তু উল্লেখ থাকিব আৰু তেতিয়া তুমি বুজিব লাগিব যে সেন্টেন্সটো কোন টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সত আছে যেনেকৈ ইয়াত মই এটা সেন্টেন্স দি দেখুৱাই দিছো দা ম্যান ডাইড এ ইয়াৰ এগো দেখা এগো শব্দটোৰ আগত এ ইয়াৰ আছে এক বছৰ আগত যেহেতু এগো শব্দটো আছে যাৰ কাৰণে এই সেন্টেন্সটোত ডাই ভাৰ্বটো আমি কি কৰিছো ডাইড বনাইছো কিহৰ কাৰণে পাষ্ট ইনডিফিনিট টেন্সত আছে যাৰ কাৰণে আমি ডাইটো ডাইড কৰিছো নিশ্চয় ধৰিব পাৰিছা থাৰ্ড সেন্টেন্সটো সোৱা ইন তাৰ পিছত সোৱা ইন 2015 তাৰ পিছত মই ডট ডট দি ৰাখিছো নিশ্চয় তোমালোকে বুজিব পাৰিছা ইন 2015 ইন 2010 ইন 2000 ইন 2012 এনেকুৱা যদি সময় উল্লেখ থাকে ইন জানুৱাৰী 2015 যদি সময়সূচক শব্দ থাকে ইনৰ পিছত তেতিয়াহলে আমি হেতু পাষ্ট টেন্স বুলি ধৰি ল'ব লাগিব আৰু হেতু পাষ্ট ইনডিফিনিট টেন্সত আমি সেন্টেন্সটো লিখিব লাগিব যেনেকুৱা এই সেন্টেন্সটো হি লেফট লিভৰ পাষ্ট টেন্স আমি লেফট ব্যৱহাৰ কৰিছো হি লেফট দা ভিলেজ খন তেওঁ গাঁওখন এৰিছিল ইন 2015 চনত এনেকুৱা যদি ইনৰ পিছত কোনো সন দিয়া থাকে কোনো মা দিয়া থাকে তেতিয়াহলে আমি সেই সেন্টেন্স বিলাক পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স বুলি ধৰি ল'ব লাগিব তাৰ পিছত সোৱা this month this days this week এনেকুৱা ধৰা তোমাৰ বন্ধু এজন যোৱা বছৰ এনেকুৱা সময়ত বেমাৰত ভুগিছিল তুমি যেতিয়া সেন্টেন্সটো কবলৈ যাবা তেতিয়া কবা অমুক এনেকুৱা দিনত বেমাৰত ভুগিছিল গতিকে এই যে এনেকুৱা দিনত আমি কথাটো কলো হেতুৰ কাৰণে আমি this days ব্যৱহাৰ কৰিম যেনেকুৱা এই সেন্টেন্সটো this month আছে এই মান্থৰ ঠাইত উইক হ'ব পাৰে ডে হ'ব পাৰে ইয়াৰ হ'ব পাৰে অৰ্থাৎ this টু ঠিকে থাকি যাব আৰু মান্থ যেটো আমি সময় বুজোৱা শব্দ লিখিছো হেতু চেঞ্জ হৈ যাব যেনেকুৱা his father died this day তেওঁৰ দেউতা এই দিনটোত ঢুকাইছিল আমি এনেদৰে yesterday last ago in তাৰ পিছত সময়সূচক শব্দ this তাৰ পিছত সময়সূচক শব্দ তাৰ পিছত সোৱা যদি কোনো সেন্টেন্সত
ৰিচেণ্টলি কথাটো থাকে তেতিয়াহ'লে তুমি বুজিব লাগিব যে সেই সেন্টেন্সটো পাষ্ট ইনডিফিনিট টেন্সত আছে আৰু তেতিয়া এই ভার্ব যেটো থাকিব এই ভার্বটো ব্ৰেকেটত দিয়া থাকিব আৰু ব্ৰেকেটত প্ৰেজেন্ট টেন্সত দিয়া থাকিব বা বেলেগ টেন্সত দিয়া থাকিব যি টেন্সতে দিয়া নাথাকক কিয় তুমি এনেদৰে লিখিব লাগিব যেনেকুৱা ইয়াত লিখা হৈছে হি ফিনিশড ইয়াত যি কোনো ভার্ব নাথাকক কিয় তাৰ তুমি ফাৰ্স্ট ফৰ্মটো লিখিব লাগিব দা ওয়ার্ক ৰিসেন্টলি নিশ্চয় ধৰিব পাৰিছা তাৰ পিছত ছোৱা বেছিভাগ কম্পিটিটিভ এক্সাম বা বিভিন্ন এক্সামত এই সেন্টেন্সটো পৰীক্ষাত অহাটো দেখা যায় যেনেকুৱা ইট ইজ টাইম মনত ৰাখিবা যদি কোনো সেন্টেন্সত দেখা তোমালোকে ইট ইজ টাইম লিখা আছে তেতিয়াহ'লে তুমি নিসন্দেহে তাৰ পিছৰ যিখিনি সেন্টেন্স হ'ব সেইখিনি তুমি পাষ্ট ইনডিফিনিটত লিখিবা ইয়াত যেনেকুৱা মই লিখিছো ওয়েন্ট এই ওয়েন্টটো তেতিয়া কিন্তু ওয়েন্ট না থাকে পাষ্ট না থাকে তেতিয়া প্ৰেজেন্টত থাকিব গো আৰু ব্ৰেকেট দিয়া থাকিব আৰু তুমি হেতু ফাৰ্স্ট টেন্সত লিখিব লাগিব যেনেকুৱা ইট ইজ টাইম হি ওয়েন্ট টু বেড তুমি মনত ৰাখিব লগা কোনখিনি ইট ইজ টাইম এই ইট ইজ টাইমটো মনত ৰাখিলে যথেষ্ট তাৰ পিছত চোৱা আই উইশ আৰু এজ ইফ তাৰ পিছত ইফ এজ ইফ মুঠতে কথা হৈছে যদি কোনো সেন্টেন্সত আই উইশ এজ ইফ আৰু ইফ বুজায় আৰু সেই সেন্টেন্সবোৰে অস্বাভাৱিক কল্পনা কৰা বুজায় তেতিয়াহ'লে সেই সেন্টেন্সবোৰ পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয় কিন্তু চৰ্ত এটা অস্বাভাৱিক কল্পনা হ'ব লাগিব যেনেকুৱা আই উইশ আই ওয়াৰ এ ডক্টৰ মই যদি এজন ডক্টৰ হলোহেঁতেন দেখা এই সেন্টেন্সটো যেতিয়া পৰীক্ষা থাকিব এই যত মই ওয়াৰ লিখিছো ইয়াত কিন্তু ওয়াৰ লিখা নাথাকে ইয়াত লিখা থাকিব বি আৰু তুমি বি টো উঠাই ওয়াৰ কৰিব লাগিব অৰ্থাৎ ইয়াৰ দ্বাৰা ইয়াকেই ক'ব বিচাৰিছো যদি কোনো সেন্টেন্সত আই উইশ এজ ইফ থাকে আৰু সেই সেন্টেন্স বিলাকত বি এনেকৈ ব্ৰেকেটত দিয়া থাকে তেতিয়াহ'লে সেই ব্ৰেকেটৰ ঠাইত তোমালোকে ওয়াৰ লিখিব লাগিব যেনেকুৱা এই সেন্টেন্সটো দিয়া আছে তাৰ পিছত এই সেন্টেন্সটো দিয়া আছে তাৰ পিছত থাৰ্ড নাম্বাৰ সেন্টেন্সটো দিয়া আছে অৰ্থাৎ আই উইশ এজ ইফ আৰু ইফৰ পিছত যদি বি ব্ৰেকেটত দিয়া থাকে তোমালোকে তাতে ওয়াৰ বহুৱাব লাগিব আৰু এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিব লাগিব তোমালোকে যদি বি না থাকি প্লাই কোনো মেইন ভার্ব দিয়া থাকে যে তোমালোকে জানি লবা যে এই ভার্বটো নিউ ভার্ব নহয় আসলতে এটু নো ভার্ব হে ইয়াত ব্ৰেকেটত দিয়া আছিল এই নো ভার্বটো যেতিয়া থাকিব অৰ্থাৎ ইয়াত বিৰ পৰিৱৰ্তে নো ভার্ব আছে দ্যাট ইজ মেইন ভার্ব এটা আছে ভার্বৰ লিষ্টৰ পৰা তেতিয়া যদি আই উইশ এজ ইফ আদি থাকে তুমি কি কৰিব লাগিব এই মেইন ভার্ব যেটো দিয়া থাকিব এই ভার্বটো পাষ্ট টেন্সটো বহুৱাব লাগিব অৰ্থাৎ ইয়াত যেনেকৈ লিখা হৈছে হি টক্স এজ ইফ হি নিউ এভৰিথিং তেওঁ এনেদৰে কথা কৈছে যেন তেওঁ সকলো জানে এজ ইট মিন্স যেন চোৱা এই সেন্টেন্সটো হি সিং ব্ৰেকেটত দিয়া আছে when I was dancing মই যেতিয়া নাচি আছিলো তেওঁ গান গাইছে সিং টু ব্ৰেকেটত দিয়া আছে এই সেন্টেন্সটোত কি দুটা অংশ আছে এটা অংশ হল হি সিং আৰু এটা অংশ হল when I was dancing এনেকুৱা যদি কোনো সেন্টেন্সত দুটা অংশ থাকে আৰু এটা অংশৰ কাম চলি থকা বুজাইছে অৰ্থাৎ পাষ্ট কন্টিনিউয়াস টেন্সত দিয়া আছে তেতিয়া আন এটা অংশ যে থাকিব সেই অংশটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব ইয়াত যেনেকুৱা ব্ৰেকেটত দিয়া আছে সিং তুমি তেতিয়া ইয়াত লিখিব লাগিব sang s a n g singer v2 বা পাষ্ট ফর্ম যেটো হেতু লিখিলেই হৈ গল হি sang when I was dancing অর্থাৎ এই হোয়েনৰ জায়গাত কিন্তু কেতিয়াবা হোৱাইলো থাকিব পাৰে এই হোয়েন সেন্টেন্সৰ প্ৰথমতেও থাকিব পাৰে সেকেন্ড সেন্টেন্সটো চোৱা দা এনিমিজ কিল ইন দা ব্যাটেল শত্ৰুসকলক যুদ্ধত হত্যা কৰা হৈছিল আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত শিকি আহিছো যে কিছুমান সেন্টেন্স আছে যিবিলাক পেসিভ ভয়েসত লিখিহে প্ৰকাশ কৰা হয় যেহেতু দা ব্যাটেল ওয়াজ ইন দা ফার্স্ট এটু পাস্ট টেন্সত হৈ গৈছিল ব্যাটেলটো আৰু শত্ৰুসকলক তাতেই হত্যা কৰা হৈছিল কিন্তু বাই আৱাৰ আৰ্মি সৈন্যসকলৰ দ্বাৰা হত্যা কৰা হৈছিল এই কথাটো কিন্তু ইয়াত
উল্লেখ নাই, এইটো হ'ল সাইলেন্ট অবজেক্ট। গতিকে যেহেতু দ্য ব্যাটেল ওয়াজ ইন দ্য ফার্স্ট প্রেজেন্ট টাইমত ইয়াত নিশ্চয় বুজোৱা নাই, কোনো সময় উল্লেখ কৰা নাই, যাৰ কাৰণে আমি এইটো পাষ্টত ধৰি ল'ব লাগিব। আৰু তেতিয়া এই কিল্ড শব্দটো যে আছে ইয়াত আমি কি কৰিব লাগে, পেছিভ কৰিব লাগিব। দ্য এনিমিজ যেহেতু প্লুৰাল নাম্বাৰ, সেইকাৰণে এনিমিজ ওয়াৰ কিল্ড আমি বহুৱাই দিব লাগিব, অৰ্থাৎ দ্য এনিমিজ ওয়াৰ কিল্ড ইন দ্য ব্যাটেল। নিশ্চয় বুজিব পাৰিছা বা ধৰিব পাৰিছা। তাৰপিছত সেন্টেন্সটো চোৱা, দ্য মিটিং পোষ্টপন ডিউ টু ৰেইন। বৰষুণৰ কাৰণে মিটিংখন বন্ধ কৰা হৈছিল বা পোষ্টপন কৰা হৈছিল। যেহেতু এই একে সেন্টেন্স, ইয়াত মিটিংটো কোনোবাই পোষ্টপন কৰিব লাগিব, মিটিং এনে পোষ্টপন নহয়। গতিকে এইটো পেছিভ ভয়েসত আছে বুলি আমি ধৰি ল'ব লাগিব। আৰু তেতিয়া এই পোষ্টপন শব্দটো আমি পেছিভ কৰিব লাগিব, মিটিং ওয়াজ পোষ্টপন্ড। তেতিয়া সেন্টেন্সটো হ'ব দ্য মিটিং ওয়াজ পোষ্টপন্ড ডিউ টু ৰেইন। নিশ্চয় আশা কৰোঁ তোমালোকে ধৰিব পাৰিছা কেনেদৰে পেছিভ হৈছে। যদি এই বিষয়ে তোমালোকৰ কোনো খোকোজা থাকে কমেণ্ট বক্সত জনাবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। তাৰপিছত সেন্টেন্সটো চোৱা, দিয়া আছে ক্যান ব্ৰেকেটত আই আস্ক ইউ এ কোৱেশ্চন। দেখিলে ধাৰণা হ'ব এই সেন্টেন্সটো এটা শুদ্ধ সেন্টেন্স, কিন্তু তুমি এজন ভদ্ৰ সমাজত ভদ্ৰভাৱে যেতিয়া কথা ক'বলৈ যাবা তেতিয়া এই সেন্টেন্সটো শুদ্ধ নহয়। এই সেন্টেন্সটোকে যদি কাৰেকশ্যন কৰিবলৈ দিয়ে তেতিয়া ধাৰণা হ'ব সেন্টেন্সটো শুদ্ধ, ইয়াত কি কাৰেকশ্যন কৰিম। তুমি যি টেন্সতেই নিলিখা কিয় ভদ্ৰতা বুজাবলৈ ক্যানৰ পাষ্ট টেন্স কুড, মেৰ পাষ্ট টেন্স মাইট আৰু উইলৰ পাষ্ট টেন্স উড ব্যৱহাৰ কৰি আমি কোৱেশ্চন কৰিব লাগে। সেই হিচাপে এইটো যদি শুদ্ধ কৰা যায় তেতিয়াহ'লে হ'ব কুড আই আস্ক ইউ এ কোৱেশ্চন। ঠিক একেদৰে মাইট দি পেলাই আৰু উড দি পেলাইও আমি কোৱেশ্চন কৰিব পাৰি ভদ্ৰতা বুজাবলৈ। ডিয়াৰ ষ্টুডেণ্টছ, মই এতিয়া আহিছোঁ ফিউচাৰ ইনডিফিনিট টেন্স লৈ। প্ৰথমতে কৈছোঁ ফিউচাৰ ইনডিফিনিট টেন্স কাক বোলে। ধৰাচোন তুমি এতিয়া ভিডিঅ'টো চাই আছা, এই ভিডিঅ'টো চোৱাৰ পিছত তুমি কি কৰিবা? ধৰা তুমি শুবলৈ যাবা। তোমাক যদি প্ৰশ্ন কৰা হয় তুমি ভিডিঅ' চোৱাৰ পিছত কি কৰিবা, তুমি ক'বা যে মই শুবলৈ যাম। যেনেকুৱা মই ইয়াত সেন্টেন্স লিখিছোঁ, মই ল'ম, মই দিম, মই খাম, এনেকুৱা কি ভৱিষ্যৎ কালত, অৰ্থাৎ ভৱিষ্যৎ কালত যিটো সময় এতিয়ালৈকে অহা নাই আহিবহে, তেনেকুৱা সময়ত যদি কোনো কাম কৰা হ'ব বুজায় তেতিয়া ফিউচাৰ ইনডিফিনিট টেন্স বুলি কোৱা হয়, বা সেই সময়ত হ'ব পৰা কামৰ সেন্টেন্সবোৰ আমি ফিউচাৰ ইনডিফিনিট টেন্সত লিখিব লাগে। ফিউচাৰ ইনডিফিনিট টেন্সত আমি যেতিয়া সেন্টেন্স লিখিবলৈ যাম তেতিয়া আমি কেনেকৈ লিখিম? প্ৰথম কথাটো হ'ব আমাৰ সাবজেক্ট এটা লাগিব। আমি ইতিমধ্যে সাবজেক্টৰ বিষয়ে আলোচনা কৰি আহিছোঁৱেই। তাৰপিছত সাবজেক্ট অনুযায়ী শ্যাল আৰু উইল বহিব। তোমালোকে এটা কাম কৰিবা, যদি সাবজেক্ট আই হয় তেতিয়াহে কেৱল শ্যাল বহুৱাবা, আৰু সাবজেক্ট যদি আইৰ বাহিৰে বেলেগ হয় তেতিয়া তোমালোকে উইল বহুৱাবা। আৰু তাৰপিছত ভাৰ্বৰ লিষ্টৰ প্ৰেজেন্ট ফৰ্ম যিটো V1 বুলি কোৱা হয় সেই ফৰ্মটো বহুৱাবা, আৰু তাৰপিছত অবজেক্ট বহুৱালেই সেন্টেন্স এটা হৈ যাব। দেখা অসমীয়া সেন্টেন্সবিলাকত প্ৰথমতে সাবজেক্ট, তাৰপিছত অবজেক্ট আৰু তাৰপিছত ভাৰ লিখা থাকে। যেনেকুৱা সাবজেক্ট, অবজেক্ট আৰু ভাৰ। আমি যেতিয়া এই সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সত লিখিবলৈ যাম, খাব এই শব্দটোৰ কোনো ইংৰাজী কিন্তু প্ৰকৃততে নাই। আমি খোৱা শব্দটোৰ আগত শ্যাল বা উইল এটা বহুৱালেহে এই ইট শব্দটোৰ মিনিং খাব হ'ব। খাব শব্দটোৰ কোনো ইংৰাজী ৱাৰ্ড নাই। এই সেন্টেন্সটো আমি ট্ৰান্সলেশ্যন কৰিলে হ'ব সি, সিৰ লগত হ'ব উইল, তাৰপিছত সি উইল ইট ৰাইচ। সি হ'ল সাবজেক্ট, উইল ইট খাব যিটো হ'ল ভাৰ, আৰু ৰাইচটো হ'ল অবজেক্ট। আহিছোঁ এতিয়া অসমীয়া কোনবোৰ সেন্টেন্স আমি কম যে এইবিলাক ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স হয়। দেখা অসমীয়া যিবিলাক সেন্টেন্সত যেনেকুৱা ল'ম, দিবা, নিব, অৰ্থাৎ মই ল'ম, যদি ফাৰ্ষ্ট পাৰ্চন হয় মই ল'ম, আমি ল'ম, এনেকুৱা বুজাব। আমি খাম, আমি যাম, অৰ্থাৎ ম আখৰটো লাষ্টত থাকিব। তেনেকুৱা সেন্টেন্সবিলাক আমি ফিউচাৰ ইনডিফিনিট টেন্সত বুলি ধৰি ল'ম। যেনেকুৱা মই ল'ম, আই শ্যাল টেক। এতিয়া আই শ্যাল টেক এ পেন, আই শ্যাল টেক এ বুক, আই শ্যাল টেক
এ পেন্সিল, আই শ্যাল টেক এ ডিশ, এনেকৈ আমি সেন্টেন্স এটা বনাব পাৰিম। যদি আমি সাবজেক্টৰ পিছত ভাৰ্বটো ঠিকমতে বহুৱাব পাৰোঁ, তাৰপিছত এটা অবজেক্ট বহুৱাই দিলেই আমাৰ সেন্টেন্স হৈ যাব। দ্বিতীয় সেন্টেন্সটো তুমি দিবা, তুমি নিবা, তুমি খাবা, তুমি শুবা। দেখা এই প্ৰতিটো সেন্টেন্সৰ শেষত বদ আকাৰ আছে। যদি বদ আকাৰ থকা আৰু সাবজেক্টটো সেকেন্ড পাৰ্সন হোৱা সেন্টেন্স হয়, তেতিয়া তুমি বুজিব লাগিব যে সেই সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স। আৰু এইটো যদি আমি ট্ৰান্সলেশন কৰোঁ, তেতিয়াহ'লে তুমি দিবা, যেহেতু দিবার কোনো ইংৰাজী নাই, দিয়াৰ পৰাহে দিবা হ'ব, শ্যাল বা উইল গিভ আমি লিখিব লাগিব। তুমি হল সাবজেক্ট, গতিকে তুমিৰ ইংৰাজী ইউ, আৰু ইউৰ লগত সদায় উইল ব্যৱহাৰ হয়, ইউ উইল গিভ। তুমি দিবা, তুমি কি দিবা, তাৰপিছত এটা অবজেক্ট তুমি বহুৱাই দিয়া, যেনেকুৱা ইউ উইল গিভ এ মোবাইল, ইউ উইল গিভ এন এনচাৰ, ইউ উইল গিভ এ পেন, ইউ উইল গিভ এ বুক। এনেকুৱা তুমি বহুত সেন্টেন্স লিখিব পাৰিবা, কোনো অসুবিধা নাই, যদি কেৱল মনোযোগ দি চোৱা আৰু বুজি পোৱা। যদি কিবা অসুবিধা থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই যথাসম্ভৱ উত্তৰ দিবলৈ চেষ্টা কৰিম। থাৰ্ড সেন্টেন্সটো চোৱা, তাই ল'ব, তাই শুব, তাই খাব, তাই পিন্ধিব, বিমলে যাব, কমলে ল'ব। এনেকুৱা যদি থাকে থাৰ্ড পাৰ্সন সাবজেক্ট আৰু তাৰপিছত কি থাকিব, ব আখৰটো নিজে থাকিব, ইয়াৰ লগত একাৰ বা আকাৰ একো নাথাকে। তেনেকুৱা সেন্টেন্সবিলাক আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স বুলি ধৰি ল'ব লাগিব। যদি এই সেন্টেন্সটো আমি এনেদৰে ট্ৰান্সলেশ্যন কৰোঁ, তেতিয়াহ'লে হ'ব সি, আৰু সিৰ লগত সদায় উইল বহি পেলাই ভাৰ্বৰ অৰ্থ প্ৰকাশ কৰে, যেনেকুৱা সি উইল টেক, তাই ল'ব। এতিয়া কি ল'ব তুমি তাৰপিছত বহুৱাই দিয়া। এতিয়া আহা, তুমি কেনেকৈ চিনি পাবা যেতিয়া পৰীক্ষাত এটা সেন্টেন্স দিয়া থাকিব যে এই সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সত আৰু ফিউচাৰ ইনডিফিনিট টেন্সৰ নিয়ম মতে মই এইটো কাৰেকশ্যন কৰিম। তুমি কেনেকৈ চিনি পাবা? দেখা এই সেন্টেন্সটো সি প্লে ক্ৰিকেট টুমৰো, এই সেন্টেন্সটোত টুমৰো শব্দটো আছে। যদি কোনো সেন্টেন্সত টুমৰো শব্দটো থাকে, তেতিয়া তুমি নিশ্চিতভাৱে চিনি ল'ব লাগিব যে এইটো ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স হয়, আৰু ফিউচাৰ ইনডিফিনিট টেন্সৰ নিয়ম মতে তুমি সেন্টেন্সটো লিখিব লাগিব। যেনেকুৱা সি প্লে ক্ৰিকেট টুমৰো, তেতিয়াহ'লে এই প্লেৰ তুমি কি কৰা, প্লে টু উইল প্লে হ'ব, কাৰণ সিৰ লগত উইল বহি ভাৰ্বৰ অৰ্থ প্ৰকাশ কৰে। সি, তাই উইল প্লে খেলিব ক্ৰিকেট, ক্ৰিকেট টুমৰো অহাকালি, অৰ্থাৎ টুমৰো থকাৰ কাৰণে আমি সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সত লিখিম। সেকেন্ড সেন্টেন্স মাই ফাদার, এই মাই ফাদার হল সাবজেক্ট, থার্ড পার্সন সিঙ্গুলার নাম্বার। কাম হোম নেক্সট মান্থ, দেখা এই সেন্টেন্সটোত নেক্সট মান্থ আছে। যদি কোনো সেন্টেন্সত নেক্সট কথাটো থাকে, যেনেকুৱা নেক্সট মান্থ, নেক্সট ডে, নেক্সট ইয়াৰ, নেক্সট আৱাৰ, নেক্সট উইক, এনেকুৱা নেক্সটৰ পিছত যিকোনো শব্দ নাথাকক কিয় সময় বুজোৱা শব্দ, তেতিয়া তুমি নিশ্চিত ৰূপে বুজিব লাগিব সেই সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স। আৰু সেই সেন্টেন্সটো সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি তুমি শ্যাল বা উইল বহুৱাব লাগিব। যেহেতু এই সেন্টেন্সটোৰ সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ, যাৰ কাৰণে তুমি এই কামৰ আগত উইল বহুৱাই দিব লাগিব। মাই ফাদাৰ উইল কাম হোম নেক্সট মান্থ হৈ গ'ল তোমাৰ সেন্টেন্স কাৰেকশ্যন। নিশ্চয় বুজিব পাৰিছা। তাৰপিছত সেন্টেন্সটো চোৱা, হি ফিনিশ দ্য ৱাৰ্ক অন মানডে। এনেকুৱা যদি অনৰ পিছত কোনো বাৰৰ নাম থাকে, তেতিয়াহ'লে সেই সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সত আমি লিখিব পাৰি। সেই হিচাপে এই সেন্টেন্সটোৰ সাবজেক্ট যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হি, গতিকে এই হিৰ লগত আমি উইল ব্যৱহাৰ কৰিব লাগিব। হি উইল, হিৰ লগত উইল বহিলেহে ভাৰ্বৰ লগত একত্ৰিত হৈ ইয়াৰ মিনিং বুজাব। হি উইল ফিনিশ, তেওঁ সমাপ্ত কৰিব দ্য ৱাৰ্ক কাম টু অন মানডে, সোমবাৰ দিনাখন। তাৰপিছৰ সেন্টেন্সটো চোৱা, দে ডু দ্য ৱাৰ্ক ইন জানুৱাৰী, সিহঁতে জানুৱাৰীত কামটো কৰিব। ইয়াত সেন্টেন্সটোত ইন জানুৱাৰী, এই সেন্টেন্সটোত ইন জানুৱাৰী, জানুৱাৰীৰ আগত মাহৰ নামৰ আগত ইন শব্দটো আছে। কিন্তু এনেদৰে ইনৰ পিছত যদি কোনো মাহৰ নাম দিয়া থাকে, তেতিয়া সেই সেন্টেন্সবোৰ আমি ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰি। সেই হিচাপে এই সেন্টেন্সটোৰ সাবজেক্ট যেহেতু থাৰ্ড পাৰ্সন প্লুৰাল নাম্বাৰ দে, গতিকে দেৰ লগত আমাৰ সদায় উইল ব্যৱহাৰ হয়। আৰু এই সেন্টেন্সটোত দে উইল ডু, সিহঁতে কৰিব বুজাব, সিহঁতে কৰিব দ্য ৱাৰ্ক কাম টু ইন জানুৱাৰী, জানুৱাৰী মাহত।
ডিয়াৰ ষ্টুডেণ্টছ, তাৰপিছত দেখা আই থিংক ইণ্ডিয়া উইন দ্য মেচ। এই সেন্টেন্সটোত কি বুজাইছে তোমালোকে হয়তো ধৰিব পৰা নাই, কিন্তু চোৱা আই থিংক মই ভাবিছোঁ ইণ্ডিয়া উইন দ্য মেচ। এই সেন্টেন্সটোত কি বুজাইছে? এই সেন্টেন্সটোত কোনো এটা কাম হ'ব বুলি চিন্তা কৰা হৈছে, ভবা হৈছে বা সিদ্ধান্ত কৰা হৈছে, এনেকুৱা কথা বুজাইছে বা সম্ভাৱনাও বুজাব পাৰে। যদি এনেকুৱা বুজায়, সময়ত কোনো কাম কৰা হ'ব যদি বুজায়, তেতিয়াহ'লে সেই সেন্টেন্সবিলাক ফিউচাৰ ইনডিফিনিট টেন্সত হয়, আৰু তেনেকুৱা সেন্টেন্স থাকিলে আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ নিয়ম মতে কাৰেকশ্যন কৰিব লাগিব। যেনেকুৱা এই সেন্টেন্সটো আই থিংক ইণ্ডিয়া উইল উইন the match. I think India will win the match. Second sentence to chua, it is raining, I not go out. Bracket dia ase not go. It is raining. Etia borokhun dia ase. Tetia ki koriba tumi? Etu instant decision. হঠাৎ লোৱা সিদ্ধান্ত। হঠাতে যদি কোনো সিদ্ধান্ত লোৱা হয় কোনো কাম কৰিবলৈ, তেতিয়া হলে হেতু ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগে। যেনেকৈ আই শ্যাল নট গো আউট, আমি এনেদৰে সেন্টেন্সটো কাৰেকশ্যন কৰিব লাগিব। এইটো লিখিলে হ'ব ইট ইজ ৰেইনিং, কমা দিয়া আই শ্যাল নট গো আউট। তাৰপিছত সেন্টেন্সটো চোৱা, দেয়াৰ ইজ কোৱাৰেল ইউ নট টেক পাৰ্ট। দেয়াৰ ইজ কোৱাৰেল, তাতে কাজিয়া চলি আছে বা কাজিয়া হৈছে। ইউ নট টেক পাৰ্ট, তুমি অংশ নলবা। নে অংশ লৈছিলা নে অংশ লোৱা বুলি ক'বা? তুমি নিশ্চয় কি ক'বা? অংশ নলবা, তাতে ভাগ নলবা। এইটো এটা ইনষ্টেণ্ট ডেচিশ্যন। কিবা এটা ঘটনা হৈছে আৰু কিবা কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। এইটো কি হ'ব? ফিউচাৰ ইনডিফিনিট টেন্সত সেন্টেন্স, আৰু আমি ফিউচাৰ ইনডিফিনিট টেন্স মতে এইটো কাৰেকশ্যন কৰিলে হ'ব দেয়াৰ ইজ কোৱাৰেল, ইউ লগত উইল ব্যৱহাৰ হয়, নট টেক পাৰ্ট। তেতিয়াহ'লে দেয়াৰ ইজ কোৱাৰেল, ইউ উইল নট টেক পাৰ্ট। ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'ত টেন্সৰ বিষয়ে আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ কিন্তু পাহৰি নাযাবা। লগতে যদি তুমি এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা, কিবা শিকিব পাৰিছা, তেতিয়াহ'লে তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা, যাতে তোমাৰ দৰে সিহঁতে অলপ শিকিব পাৰে, সিহঁতে অলপ উপকৃত হয়। আৰু লগতে যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা। ধন্যবাদ। জয় আই অসম।